জানো নহয় মোক ইমান নকৰা পাইছ আৰু সেইদিনাহে গম পালোঁ যে আমাৰ কাষৰ গাঁওখনৰ নাম কিয় পেহী পুখুৰী হ'ল জানো নহয় মোক ইমান নকৰা পাইছ আৰু সেইদিনাহে গম পালোঁ যে আমাৰ সেই কাষৰ গাঁওখনৰ নাম কিয় পেহী পুখুৰী হ'ল কিয় হ'ল কচোন বেছি আছে জোৰ কিয় হ'ল কচোন আকৌ ক কিয় হ'ল কচোন এই যে আহোমৰ দিনত যেতিয়া ল'ৰা ৰজাই ৰাজকোঁৱৰসকলক অন্বেষণ কৰিছিল তেতিয়া জয়মতী গিৰিয়েক বীৰ গদাধৰে পৰ্বতে ভৈয়ামে পলাই ফুৰি আমাৰ এই ঠাই পাইছিলহি এই যে মনে মনে থাকচোন এই হেতলৰ কথা নাই অকল নিজৰটো চা এই যে আহোমৰ দিনত যেতিয়া ল'ৰা ৰজাই ৰাজকোঁৱৰসকলক অন্বেষণ কৰিছিল তেতিয়া জয়মতী গিৰিয়েক বীৰ গদাধৰে পৰ্বতে ভৈয়ামে পলাই ফুৰি আমাৰ এই ঠাই পাইছিলহি আৰু সেই সময়তে এগৰাকী তিৰোতাই কাপোৰ ধুই আছিল সেই যে আহোমৰ দিনত যেতিয়া ল'ৰা ৰজাই ৰাজকোঁৱৰসকলক অন্বেষণ কৰিছিল তেতিয়া জয়মতী গিৰিয়েক বীৰ গদাধৰে পৰ্বতে ভৈয়ামে পলাই ফুৰি আমাৰ এই ঠাই পাইছিলহি আৰু সেই সময়তে এগৰাকী তিৰোতাই কাপোৰ ধুই আছিল নগাকেইটা যে বৰ হুঁহুৱালে দেই সেনেকে মানে আৰু অলপ ফেচটো পিনে কৰিবি হা ফেচটো পিনে কৈছে নাই নগাকেইটা যে বৰ হুঁহুৱালে দেই নগাকেইটা যে বৰ হুঁহুৱালে দেই ক বেয়া জমনি হৈছিল দেই তাৰপিছত শুন আকৌ বেয়া জমনি হৈছিল দেই তাৰপিছত শুন আকৌ গদাধৰে কাপোৰ ধোৱা মানুহজনী আকৌ ক ক কথা গদাধৰে কাপোৰ ধোৱা মানুহজনী পেহী বুলি সম্বোধন কৰি পালোৱান গদাধৰে একেবাৰে তাতেই লুকাই থাকিল স্মৃতি ৰক্ষাতে গদাধৰে হ'ল সেয়েহে স্মৃতি ৰক্ষাতে গদাধৰে তাতেই ডাঙৰ পুখুৰী খন্দালে আৰু ইয়াৰে নাম পেহী পুখুৰী হ'ল হয় চাগে আৰু তহঁতি আমাৰ গাঁওখনৰ নাম লংপতীয়া কেনেকৈ হ'ল জান তই জান নেকি মই কাৰোবাৰ মুখত অলপকৈ শুনিছিলোঁ কি শুনিছিলি কচোন তই জান নেকি আকৌ তই জান নেকি তাহাঁতে হেনো আমাৰ ইয়াত ক'ৰবাৰ পৰা নিমখ আনি বিক্ৰী কৰিছিল পাহৰিছোঁ নহয় তেতিয়াৰ নাম আছিল লোণপুৰীয়া পাছলৈ গৈহে লংপতীয়া হ'লগৈ তাহিনীতে হেনো আমাৰ ইয়াত ক'ৰবাৰ পৰা নিমখ আনি বিক্ৰী কৰিছিল পাহৰিছোঁ নহয় তেতিয়া হেনো ইয়াৰ নাম লোণপুৰীয়া আছিল পাছলৈ গৈহে লংপতীয়া হ'লগৈ তাহিনীতে হেনো আমাৰ ইয়াত ক'ৰবাৰ পৰা নিমখ আনি বিক্ৰী কৰিছিল পাহৰিছোঁ নহয় তেতিয়াৰ নাম লোণপুৰীয়া আছিল পাছলৈ গৈহে লংপতীয়া হ'লগৈ ডাঙৰ মানুহক সুধিবি আকৌ ল'ৰাহঁত বৰগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা হোৱা কথা আছে নহয় আমাৰ উদ্দেশ্যে শিক্ষা বাইদেউ আহিব শিকিবলৈ যাবিনে তাতে শিক্ষা বাইদেউ আহিব বাইদেউ কণ্ঠটো ইমান ধুনীয়া শুনিলে শুনি থাকিব মন যায় তাতে এবাৰ সত্যান্ত শিকাব ইমান ধুনীয়া শুনিলে শুনি থাকিবই মন যায় তাতে এবাৰ সত্যান্ত শিকাব বাইদেউ কণ্ঠটো ইমান ধুনীয়া শুনিলে শুনি থাকিবলৈ মন যায় তাতে এবাৰ সত্যান্ত লাগি ধৰিলে আকৌ ক বগলী বাইদেউ কণ্ঠটো ইমান ধুনীয়া শুনিলে শুনি থাকিবলৈ মন যায় তাতে এবাৰ সত্যান্ত শিকাব বাইদেউ কণ্ঠটো ইমান ধুনীয়া শুনিলে শুনি থাকিবলৈ মন যায় তাতে এবাৰ সত্যান্ত শিকাব তেনেকৈ যে মোৰো গাব মন যায় জানানে
জয় যাদৱ জননিধি যাদৱ ঘাতা জয় জয় যাদৱ জননিধি যাদৱ ধাতা সুতমাতা শীলতা স্মৰণে মানে এনেকে তাল নবজকে গালো তাৰপা আকৌ ছেকেণ্ড বাৰ গালো না ছেকেণ্ড কাটি দিবা ছেকেণ্ড কাটি দিবা তাৰপা এতিয়া এয়া পা মানে এইটো মাৰি দিম বৰগীতটো চাই ল'বলৈ মানে কি হ'ল কেনেকে কেনেকে কয় মই লাজ পাবলৈ পিছত কৈ দিম কোন ডোখৰত হেৰি কৰিব লাগিব সেইটো কথা জয় জয় যাদৱ জননিধি যাদৱ ধাতা সুতমাতা শীলতা স্মৰণে কৰয়হিধি বিনোদয়ায়নিধি আৰে স্মৰণে কৰয়হিধি দীনদয়া আয়ো দেহি এই ৰবা ক কেমেৰাটো অন কৰিলে কনফিউজ লাগে আয়ো দেহি তই এনেকৈ কিতাপৰ পৰা চাই লিখিলে নহ'ব নহয় আয়ো দেহি এই পেটলা ক আয়ো দেহি ডাইৰেক্ট কেমেৰা পৰা চাই আকৌ ডাইৰেক্ট সেনেকৈ নকবি কাটিবলৈ দিগদাৰ হয় ক এবাৰ সেয়া পিনে চাই পিনে ক সেয়া পিনে চাই থাক তাৰপিছত ক আয়ো দেহি ধুনীয়াকে কবি ক এবাৰ কেমেৰালৈকে লৈ চা আছ সেইপিনে চা আয়ো দেহি কিতাপৰ পৰা চাই লিখিলে নহ'ব নহয় তাত কি শিকিলি কি দেখিলি সেয়াহে লিখিব লাগিব শুনচোন পেটুৱা ই তেজপুৰ যাব নোৱাৰে ইয়াৰ পইচা দিব নোৱাৰে শুনচোন পেটুৱা ই তেজপুৰ যাব নোৱাৰে ইয়াৰ পইচা নাই ক শুনচোন পেটুৱা ই তেজপুৰ যাব নোৱাৰে ইয়াৰ পইচা নাই আমুক তামুক তামুক পইচা দিব নোৱাৰে তই কেমেৰালৈকে লৈছ কেমেৰালৈকে লৈছ পইচা দিব নোৱাৰা হেনো বুলি কবি হা পইচা দিব পিছত মই ভাবিয়ে পোৱা নাই এই বোলা বোলা ক আকৌ ক মই একো ভাবিয়ে পোৱা নাই অ' কি কৰিলে পইচা ওলাব চিন্তা কৰিব লাগিব পইচা নিদিয়াকৈতো ছাৰহঁতে এনে যাব নিদিয়ে অঁ তেনেকৈ ক'লেই হ'ব তো আগে আঙুলি ল'ব লাগিব ক তেনেকৈ ক'লেই হ'ব অঁ তেনেকৈ ক'লেই হ'ব অঁ তেনেকৈ ক'লেই হ'ব আকৌ ক হাঁহি দিলে তাই এই বগলী নে হাঁহিবি ক অঁ তেনেকৈ ক'লেই হ'ব অঁ থিলিন 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 মই 200 টকা আগতে থৈয়ে দিছোঁ 200 টকা থৈয়ে দিছোঁ আকৌ ক আগতীয়াকৈ 200 টকা থৈ দিছোঁ মই আগতীয়াকে 200 টকা থৈ দিছো মই 200 টকা মইনো কি এনেই ঘৰত চালেহে হ'বচোন ইমান চিন্তা নকৰিবি ঐ তোৰ আকৌ কি হ'ল তহঁতি মোৰ সঁচাই বিপদৰ বন্ধু কান্দি থাক আদমি সেইটো কিবা কথা হ'ল নেকি তহঁতক মই সঁচাই পাহৰিব নোৱাৰো অঁ আমি বিপদৰ বন্ধুও হয় আৰু প্ৰকৃত বন্ধুও হয়
মইনো কি নিম ঘৰত চালেহে হ'ব হ'বচোন ইমান চিন্তা নকৰিবি ঐ তোৰ আকৌ কি হ'ল তহঁতক মই সঁচাই পাহৰিব নোৱাৰো তহঁতে মোক বৰ সঁচা বিপদৰ বন্ধু আদমি এইটোনো কথা হ'ল নেকি আমিনো বিপদৰে বন্ধু হ'ব অঁ আমি বিপদৰ বন্ধু হয় আৰু প্ৰকৃত বন্ধুও হয় তহঁতে মোক সঁচাই কন্দুৱাই দিলি সেইবোৰ কথা বাদ দেচোন এতিয়া পেটুৱাই সেইদিনা বাটত খাই যাবলৈ কি নিবি কচোন মই কমলা দিম আমাৰ বাৰীত বহুত লাগি আছে আকৌ ক আমাৰ বাৰীত বহুত ঐ কেলা হাঁহিছা হাঁহিম দে আকৌ কবি উঠিছিলে ক'বলৈ ক মই কমলা আনিম আমাৰ বাৰীত বহুত লাগি আছে ক মই কমলা দিম আমাৰ বাৰীত ঢেৰ লাগি আছে বহুতটো ঢেৰটো অসমীয়া শব্দ নহয় পেটুৱা তই ইয়াৰ পৰা যাচোন নহ'লে বেলেগ কথা উলিয়া আজি তোৰ কাৰণে ভাত খোৱাটো অসুবিধা হ'ব আকৌ কবি পেটুৱা তই ইয়াৰ পৰা যাচোন নহ'লে বেলেগ কথা উলিয়া আজি তোৰ কাৰণে ভাত খোৱাটো অসুবিধা হ'ব পেটুৱা তই ইয়াৰ পৰা যাচোন আকৌ ঘপককৈ জাম্পিং কৰি উঠিছ তই চাই থাক প্ৰথমতে বহি থাক পেটুৱা তই ইয়াৰ পৰা যাচোন নহ'লে বেলেগ কথা উলিয়া তোৰ কাৰণে আজি ভাত খোৱাটো অসুবিধা হ'ব মই কাগজ এখন ভাঙি দিছোঁ আৰু কোনোবা এটা লিখি যা হ'ব বাৰু মই লিখি দিম আৰু তহঁতে শুন যাৰ যিটো বিষয় পৰে যিহেতু ক'ব লাগিব সেইটো কৈ দিছোঁ অঁ ঠিক আছে কি লিখিবি বাৰু ষ্টাৰ্ট ঐ ষ্টাৰ্ট মই ভাবিয়ে থৈছোঁ ভাওনাৰ যিকোনো এটা বচন আৰু বিহু গান কাৰণ তহঁতে যোৱাবাৰ গোটেইকেইটা শিশু ভাওনাত আৰু জাত খবৰত পাঠ লৈছিলি জাত খবৰতো পাঠ লৈছিলি ঠিক আছে অঁ জাত খবৰতো পাঠ লৈছিলি অঁ ক জাত খবৰতো পাঠ লৈছিলি ক ঠিক আছে এইজনী চাব কি এজনী চাহ আকৌ তই এই জাত খবৰতো পাঠ লৈছিলি ঠিক আছে মোৰ ভাগত বিহু নামটো পৰিলেই হয় যাৰ ভাগত যি পৰিলেও চেষ্টাটো কৰিবই লাগিব হয় বাৰু ঠিক আছে মোৰ নামত বিহুটো পৰিলেই হয় সেনেকৈ নহয় ডখৰকৈ ঐ ঠিক আছে ষ্টাৰ্ট হৈ গ'ল এতিয়া প্ৰথমে তই ল অঁ মোৰ নাম দেখোন বিয়া নাম পৰিলে মই বিয়া নাম গাবলৈ নাই দেই আকৌ এবাৰ টানচোন এই কি কৰি দিলে মই ক'বই নাপালো যে কৰি দিলে আকৌ এবাৰ টানচোন বুলি ঐ এনেকৈ মূৰাটো কৈছ যিদিন ধৰি মই ৰজা ডাঙৰীয়া যিদিন ধৰি মই ৰজা হ'লোঁ সেইদিন ধৰি নানা ডাঙৰীয়া যিদিন ধৰি মই ৰজা ডাঙৰীয়া যিদিন ধৰি মই ৰজা হ'লোঁ সেইদিন ধৰি নানাজনে মোৰ পৰা ডাঙৰীয়া যিদিন ধৰি মই ৰজা হ'লোঁ সেইদিন ধৰি নানাজনে মোৰ ওপৰত বেয়াত বদনাম গায় মই কিন্তু এইবোৰ ছিঙি মেলি শেষ কৰি পেলাই হৈ গ'ল ষ্টাৰ্ট চাচোন বাৰু এইবিলাকো গোটেইখিনি গুচি নগ'ল আৰু বুঢ়া মানুহ এটাই শিখৰ চিগাৰেট তামোল নিছিল তাৰ প্ৰায় শেষেই হ'ল কিন্তু মোৰ পৰাহে কোনো ল'ব নাছিল এই মানুহবোৰে জ্ঞান ল'বলৈহে জানে দিবলৈহে জানে কিন্তু কিতাপৰ জ্ঞান ল'বলৈ নাজানে আকৌ ক হৈছিলে কিন্তু লাষ্টত নিবিচাৰে গৈ দিবি নিবিচাৰে টিভিটো অন কৰিছা অঁ সঁচা কৈ দে চাচোন বাৰু দুদিনতো গোটেইখিনি গুচি নগ'ল আৰু বুঢ়া মানুহ এটাই শিখৰ চিগাৰেট তামোল নিছিল তাৰ প্ৰায় শেষেই হ'ল কিন্তু মোৰ পৰাহে কোনো ল'ব নাছিল এই মানুহবোৰে জ্ঞান দিবহে বিচাৰে কিন্তু ল'বলৈ নিবিচাৰে কিতাপৰ পৰা মানুহজনে যেনেকৈহে ক'লে যেন মই বেয়া কামহে কৰি আছোঁ আকৌ অলপ টানকৈ কবি অলপ হেৰিকৈ কবি ক পাহৰিলোঁ যিখন গাড়ী
যিখন গাড়ীয়ে মা দেউতাক মাত দেউতা ষ্টাৰ্ট সৰুৰ পৰা এই পৰিৱেশত থাকি থাকি বাহিৰৰ কবি দেই কথাটোৱে শব্দটোৱে কি বুজায় কিন্তু ল'ৰাটোৱে হেনো সৰুৰ পৰাই মোবাইলৰ প্ৰতি আকৰ্ষিত নহয় আমিও পঢ়া হ'লে পাহৰিলোঁ কিন্তু ল'ৰাটোৱে হেনো সৰুৰ পৰাই মোবাইলৰ প্ৰতি আকৰ্ষিত নহয় আমিও পঢ়া হ'লে আমাৰ যিহে পৰিৱেশ সঁচাই বৰ বেয়া গোন্ধাই দেই একেবাৰে আকৌ মই কম নেকি অলপ আচলতে ভগৱানে সকলোকে ভাল প্ৰতিভা এটা দি পঠিয়ায় কিন্তু আমি বিচাৰিব লাগিব আজি আমি প্ৰতিশ্ৰুতি দিওঁ ব'ল সকলোৱে আকৌ আজি আমি প্ৰতিশ্ৰুতি লওঁ